নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এইবাৰ HSLC এক্সাম দিবা তোমালোকৰ ইংৰাজী যিটো আছে এক্সাম সেইটো এক্সামত কমন পৰিব লগা যিমানখিনি কোৱেশ্চন আছে বা ইয়াৰ পৰা তোমালোকৰ কমন কৰিব পাৰে আশা কৰোঁ আজিৰ ভিডিঅ'টো ইয়াৰ সন্দৰ্ভত লৈ অহা হৈছে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা ইয়াৰ পৰা তোমালোকৰ এক্সামত কমন পৰাৰ বহুতখিনি চান্স আছে গতিকে তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা প্ৰথমতে আমি আলোচনা কৰিম তোমালোকৰ ইংৰাজী যিটো আছে ফাৰ্ষ্ট ফ্লাইট এই কিতাপটোৰ তোমালোকে কি চাবা যিমানখিনি আছে অনুসন্ধানী কোৱেশ্চনখিনি সকলোখিনি মই লৈ আহিছোঁ তোমালোকে প্ৰথমতে চোৱা আমাৰ এইটো যি প্ৰথম চেপ্টাৰ আছে কি এ লেটাৰ টু গড এইটো চেপ্টাৰত আমাৰ ইম্পৰ্টেণ্ট ক'বলৈ গ'লে ইয়াত কোনটো কোৱেশ্চন ইম্পৰ্টেণ্ট আছে তোমালোকে চোৱা ইয়াত প্ৰথমতে চোৱা আমাৰ দিয়া আছে কি পেজ নম্বৰ কিমান হ'ব পেজ নম্বৰ চোৱা তোমালোকে কিমান আছে পেজ নম্বৰ আমাৰ 5 পেজ নম্বৰ 5ত তোমালোকে চোৱা কোৱেশ্চন কেইটা ইয়াত আমাৰ 2 নম্বৰটো আছে ইম্পৰ্টেণ্ট আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে তোমালোকে এই দুটা কোৱেশ্চন যেনেকৈ হওক মুখস্থ কৰি ল'বা এই দুটাৰ পৰা তোমালোকৰ এটা যিকোনো এটা কমন পৰাৰ চান্স থাকে আৰু 1 নম্বৰটো তোমালোকে পাৰিলে পঢ়িবা 4টা ইম্পৰ্টেণ্ট কিন্তু মোষ্ট ইম্পৰ্টেণ্ট ক'বলৈ গ'লে আমাৰ ইয়াত 3টা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত তোমালোকে অহা পেজ নম্বৰ 6ত আমাৰ ইম্পৰ্টেণ্ট বুলি ক'লে 2 নম্বৰটো আৰু 3 নম্বৰটোৰ ভিতৰত এটা আহিব পাৰে এইটো তোমালোকে ভালকৈ মুখস্থ কৰিবা তাৰপিছত আহা তোমালোকে কি আমাৰ কি আছে পেজ নম্বৰ 7 পেজ নম্বৰ 7ত তোমালোকে 1 2 দুটা ইম্পৰ্টেণ্ট হয় ইয়াৰ ভিতৰত আমাৰ এটা কোৱেশ্চন আহিব পাৰে তোমালোকে দুটাই পঢ়িবা ভালকৈ তাৰপিছত তোমালোকে আহা পেজ নম্বৰ আমাৰ কিমান আছে পেজ নম্বৰ আছে 8 পেজ নম্বৰ 8ৰ ভিতৰত তোমালোকে চোৱা 6 নম্বৰটো তোমালোকে অলপ চাই ল'বা এইটো আহিব পাৰে এক্সামত চান্স আছে আৰু তোমালোকে এই খালী ঠাইখিনি পুরো চাই ল'বা খালী ঠাইৰ পৰা এবাৰ বহুতখিনি কোৱেশ্চন আহে তোমালোকৰ 1 মাৰ্কৰ আহিব পাৰে খালী ঠাইৰ পৰাও তোমালোকে এইবিলাক চাই ল'বা তারপরে আহা আমাৰ নেক্সট চেপ্টাৰৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট বুলি ক'লে মই দগাই দিছোঁ ইয়াত চোৱা তোমালোকে পেজ নম্বৰ কিমান আছে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ পেজ নম্বৰ দিয়া আছে আমাৰ ইয়াত 16 পেজ নম্বৰ 16 তোমালোকে এইটো চাবা মেণ্ডেলা হেড টু স্পেণ্ড 30 years ইন এ প্ৰিজন মেণ্ডেলাই 30 বছৰ জেলত কটাইছিল তোমালোকে এইটো চাই ল'বা তাৰপিছত আৰু এটা কোৱেশ্চন আছে ইয়াত তোমালোকে এইটো পঢ়িবা এইটো কি হৈছে 252 of the 40 seats in the first democratic elections of South Africa history তোমালোকে মেণ্ডেলাই কিমানটা সিটেৰ ভিতৰত কিমানটা পাইছে এইটো তোমালোকে অলপ চাই ল'বা আজি আৰু তোমালোকৰ মুখস্থ কৰাৰ কাৰণে একো নাই তোমালোকে জাষ্ট চাই লোৱা ইয়াৰ পৰা আহাৰ চান্স আছে সেইখিনি তোমালোকে ভালকৈ চাবা ইয়াত চোৱা বাই মাই ডটাৰ জেনি এইটো মিষ্টাৰ ডি ক্লাৰ্ক was first sworn in the second deputy president তোমালোকে এইটো অলপ চাইবা পেজ নম্বৰ 17ৰ তারপরে হ্যাঁ ইফালে কি দিয়ে আছে আমার চোৱা ইফালে তোমালোকে চোৱা কি দিছে থাবো মাপকি ওয়াজ sworn in the first deputy president এইটো তোমালোকে চাই ল'বা নেলছন মেণ্ডেলা এই দুটা কোৱেশ্চন ইম্পৰ্টেণ্ট আৰু তোমালোকে ইয়াত পেজ নম্বৰ 18 চোৱা দুটা কোৱেশ্চন দিয়া আছে আমাৰ তলৰ পিনে এই দুটা কোৱেশ্চনৰ ভিতৰত তোমালোকে 2 নম্বৰটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট ক'বলৈ গ'লে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন 2 নম্বৰটো এইটো তোমালোকে কি কৰিবা এই নাযাবা এইটো কোৱেশ্চন তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 19ত চোৱা ইয়াত ইয়াত কোৱেশ্চন আছে তিনিটাৰ ভিতৰত আমাৰ এই 4 নম্বৰটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু 5 নম্বৰটো তোমালোকে এবাৰ পঢ়ি ল'বা 4 নম্বৰটো খাৰাং পঢ়িবা এইটো তোমালোকে মোষ্ট ভেৰি ইম্পৰ্টেণ্ট এইটো এৰি নাযাবা কিন্তু 5 নম্বৰটো অলপ থুলমুলকৈ চাই ল'বা যাতে তোমালোকে এক্সামত লিখিব পাৰা তাৰপিছত তোমালোকে ইফালে আহা পেজ নম্বৰ 21 পেজ নম্বৰ 21ৰ ভিতৰত আমাৰ ইয়াত 5টা কোৱেশ্চন আছে আমাৰ 5টা ইম্পৰ্টেণ্ট কোৱেশ্চন 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই 5টা ইম্পৰ্টেণ্ট হয় এই 5টা তোমালোকে মুখস্থ কৰি ল'বা ইয়াৰ পৰা তোমালোকৰ 5টাৰ ভিতৰত যিকোনো এটা আহাটো খাটাঙে আহিব সেইকাৰণে তোমালোকে 5টা মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকে এইফালে আহা পেজ নম্বৰ 24 পেজ নম্বৰ 24ৰ ভিতৰত আমাৰ 3টা কোৱেশ্চন দিয়া আছে এই 3টাৰ ভিতৰত 2টা কোৱেশ্চন তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে এই দুটা পঢ়ি ল'বা ইয়াৰ পৰা 1 নম্বৰটো অহাৰ চান্স বেছি আছে তোমালোকে 1 নম্বৰটো পাৰিলে মুখস্থ কৰি ল'বা ভালকৈ পানী পন্তাকৈ মুখস্থ কৰি ল'বা যাতে তোমালোকে এইটো একদম বঢ়িয়াকৈ মানে ধুনীয়াকৈ লিখিব পাৰা তোমালোকে যাতে কেতিয়াও মনত পৰা নেহেৰাই যায় পৰীক্ষাত বহিলে সেইকাৰণে এইটো পানী পন্তা মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকে আহা পেজ নম্বৰ মই কৈছোঁ তোমালোকক পেজ নম্বৰখিনি চাই ল'বা আৰু এতিয়া আহা তোমালোকে এই টাইগাৰ ইন দ্য জু এইটো তোমালোকৰ ৱাৰ্ডখিনি পঢ়ি ল'বা ইয়াৰ ৱাৰ্ড মিনিং ইয়াৰ ৱাৰ্ড মিনিং এইবিলাকৰ ৱাৰ্ড মিনিংটো পঢ়ি ল'বা আৰু তোমালোকক এটা কথা ক'ব বিচাৰোঁ ইয়াতে এই ইংৰাজী তোমালোকৰ যিটো পাঠ আছে ফাৰ্ষ্ট ফ্লাইট কিতাপটোত যিটো আছে তোমালোকৰ ফাৰ্ষ্ট ফ্লাইট এই কিতাপটোত যিমানকেইটা পয়েট আছে মানে কবিতা
পয়েম আছে, কবিতা আছে, সেই কবিতাকেইটা লিখক যে আছে ৰাইটাৰ মানে লিখক, সেই ৰাইটাৰকেইটাৰ নাম তোমালোকে কি কৰিবা ভালকৈ মনত ৰাখি ল'বা, যাতে তোমালোকে ইয়াত স্পেলিং সহ মুখস্থ কৰি লোৱা, মানে ধুনীয়াকৈ যাতে মুখস্থ কৰি ল'বা স্পেলিং সহ, তোমালোকে যাতে মনৰ পৰা হেৰুৱাই নাযায়, মানে পাহৰি নোযোৱা, তেনেহ'লে তোমালোকৰ তাৰ পৰা 1 মাৰ্ক পোৱাটো খাটাং বুলি ধৰি ল'ব পাৰা। তোমালোকে যিমানখিনি পয়মৰ ৰাইটাৰৰ নাম আছে সেইখিনি তোমালোকে মুখস্থ কৰি লোৱা, তোমালোকে তাৰ পৰা 1 মাৰ্ক খাটাং বুলি ধৰি ল'ব পাৰা। তাৰপিছত তোমালোকে আহা নেক্সটত মই তোমালোকৰ পেজ নম্বৰ কৈ দিছোঁ, সেই পেজ নম্বৰ মতে আহি যোৱা। মই তোমালোকৰ মেইন কুৱেশ্যনখিনি লগাই দিছোঁ, ইয়াৰ পৰা তোমালোকৰ এক্সামত অহাৰ চান্স 80% আছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকা। এতিয়া তোমালোকে আহা পেজ নম্বৰ 54। পেজ নম্বৰ 54ৰ ভিতৰত আমাৰ ইয়াত 4টা কুৱেশ্যন দিয়া আছে। 4টা কুৱেশ্যনৰ ভিতৰত তোমালোকে 3 নম্বৰটো পঢ়িবা, ডু ইউ থিংক মিষ্টাৰ কেচিং ৱাজ এ ষ্ট্ৰিক্ট টিচাৰ, এইটো আমাৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমাৰ আছে 1 নম্বৰটো ইম্পৰ্টেণ্ট, এইটো পঢ়িবা 1 নম্বৰ আৰু 3 নম্বৰটো পঢ়িবা, আৰু পাৰিলে 4 নম্বৰটো অলপ চাই যাবা। তাৰপিছত আহা তোমালোকে নেক্সট আমি তোমালোকক কৈ দিছোঁ, পেজ নম্বৰটো কৈ যাম, পেজ নম্বৰ অনুযায়ী তোমালোকে আহি থাকিবা, নহ'লে বিচাৰি নাপাবা, কিতাপটো লগত লৈ ল'বা। আৰু তাৰপিছত তোমালোকে ইয়াত চোৱা, মই হাইলাইট কৰি দিছোঁ, এইখিনি ৱাৰ্ড মিনিংখিনি পঢ়ি ল'বা, আৰু থিংক এবাউট দ্য পয়েমৰ বিষয়ে 1 নম্বৰ 2 নম্বৰ, তাৰপিছত 5, 6 আৰু পাৰিলে তোমালোকে 8 নম্বৰটো 9 নম্বৰটো অলপ চাই যাবা। এইকেইটা ইম্পৰ্টেণ্ট হয়, এইটো পাঠৰ এইকেইটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইকেইটা এৰি নাযাবা। পেজ নম্বৰ 62 মনত ৰাখিবা, কিতাপটো লগত লৈ লোৱা, নহ'লে আৰু এই পয়েমৰ নামটো পঢ়িবা, পয়েমৰ নামটো ৰবিন কেলিন, এইটো তোমালোকে মনত ৰাখি ল'বা। তাৰপিছত আহা নেক্সট মই তোমালোকক কৈ আছোঁ, পেজ নম্বৰ কিমান আছে আমাৰ, পেজ নম্বৰ দিয়া আছে, মই তোমালোকক কৈ আছোঁ পেজ নম্বৰ কিমান হ'ব। তোমালোকে আহা পেজ নম্বৰ আমাৰ কিমান আছে 83। পেজ নম্বৰ 83 তোমালোকে চোৱা, এনিমেলছ, এই কবিতাটোৰ কেইটামান ৱাৰ্ড আছে ইম্পৰ্টেণ্ট ৱাৰ্ড, যেনেকুৱা এইটো পঢ়িবা, এইটো ৱাৰ্ডৰ মিনিং পঢ়িবা, তাৰপিছত এইটো ৱাৰ্ডৰ মিনিং পঢ়িবা, এইটো ৱাৰ্ডৰ মিনিং পঢ়িবা, আৰু ৰাইটাৰৰ নামটো পঢ়ি যাবা। তেনেহ'লে ইয়াৰ পৰা ৰাইটাৰৰ নাম গোটেইখিনি মুখস্থ কৰিবা, তাৰ পৰা তোমালোকে 1 নম্বৰ পাই যাবা। তাৰপিছত আহা তোমালোকে পেজ নম্বৰ 87। পেজ নম্বৰ 87ৰ তলপিনে চোৱা, অৰেল কম্প্ৰিহেনচিভ চেক আছে, ইয়াত কেইটামান কুৱেশ্যন আছে, এইটো তোমালোকে পঢ়িবা। মেটচ দ্য ফলোয়িং, হোৱাট ইজ এ মাষ্ট, এইটো তোমালোকে চেষ্টা কৰিবা মিলা মিলি আছে, এইটো না তোমালোকে সেইটো অলপ চাই ল'বা, সেইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহা তোমালোকে ইয়াত 2, 3, 4, 5, ইয়াত আমাৰ 4 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয়, 5 নম্বৰটো আৰু পাৰিলে তোমালোকে 2 নম্বৰটো অলপ চাই যাবা। 2, 4, 5 এই তিনিটা কুৱেশ্যন আমাৰ খুবেই ইম্পৰ্টেণ্ট, ইয়াৰ পৰা তোমালোকৰ এটা অহাৰ চান্স মানে 60% আছে, তোমালোকে পাৰিলে গোটেইকেইটা পঢ়িবা, সেইটো এটা অহাৰ চান্স আছে। তাৰপিছত তোমালোকে ইফালে আহা, ইফালে দি আছে কি অইল কম্প্ৰিহেনচিভ চেক, ইয়াৰ পৰা তোমালোকে কি কৰিবা 1 নম্বৰটো পঢ়িবা, 3 নম্বৰটো পঢ়িবা, আৰু কি কৰিবা 4 নম্বৰটো পঢ়িবা। 1, 2, 3, 4 এই তিনিটা কুৱেশ্যন পঢ়ি ল'বা, এইটো হৈছে পেজ নম্বৰ 86, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবিলাক এৰি নাযাবা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 90, কৰ্ক, এইটো মই খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, যিমানখিনি মই দগাই দিছোঁ এইখিনি তোমালোকে অলপ চাই ল'বা। কৰ্ক অৰ কৰ্ডেছ প্লেছ ডিষ্ট্ৰিক্ট অফ দ্য কৰ্ণাটক, এইটো তোমালোকে অলপ চাই ল'বা, মই পঢ়ি নাযায়, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, এনেই তোমালোকক দেখুৱাই আছোঁ, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি মুখস্থ কৰি ল'বা। ইয়াত তোমালোকে আৰু আছে ইফালে, এইটো তোমালোকে পঢ়িবা, এ ৱাৰ্ক এক্ৰছ দ্য ৰ'প ব্ৰিং লিডছ টু দ্য 64th একৰ লেণ্ড, এইটো তোমালোকে চাই ল'বা অলপ কিহৰ কথা কৈছে। তাৰপিছত আহা পেজ নম্বৰ 92 তলত চোৱা কি দিছে, থিংক এবাউট দ্য টেক্স, কুৱেশ্যনকেইটা তোমালোকে ইয়াত মই লগাই দিছোঁ, ইয়াত আমাৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰৰ 2, 3 এই দুটা ভালকৈ পঢ়ি ল'বা, ইয়াৰ পৰা তোমালোকে তাৰপিছত আহিব। আৰু ইফালে আহা 93 আছে কি 93 আমাৰ 4 নম্বৰটো তোমালোকে পঢ়িবা। তাৰপিছত আহা তোমালোকে কুৱেশ্যনখিনি কৈ আছোঁ, দ্য টি ফ্ৰম আছাম, এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, ইয়াত তোমালোকে এবাৰ ৰিডিং মাৰিবা, এইটো ৰিডিং মাৰিলে বহুতখিনি তোমালোকৰ কমন পৰিব, ইয়াত ডাইৰেক্ট এনেকুৱা পাৰ্ট বেছিক কুৱেশ্যন দিয়া নাই। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 122, পেজ নম্বৰ 122 দি চোৱা, তোমালোকে দিছে অইল কম্প্ৰিহেনচিভ চেক, ইয়াৰ ভিতৰত আমাৰ 1 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয়, আৰু আমাৰ 3 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এই দুটা একদম পানী বটল মুখস্থ কৰি ল'বা, আৰু কি কৰিবা 2 আৰু 4টো অলপ অলপ চাই ল'বা, যাতে তোমালোকে কি কৰা এৰি নাহা, অলপ অলপ লিখিব পাৰা, কিন্তু 1 নম্বৰ আৰু 3 নম্বৰটো একদম মানে মুখস্থ কৰি ল'বা, এইটো যাতে পৰীক্ষাত গৈ হামেলি চাব নালাগে, যাতে লিখিব পাৰা।
তাৰপিছত তোমালোকে 125ৰ ভিতৰত ইয়াত চোৱা কি দিয়া আছে 1 2 3 4টা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ 2 আৰু 3টো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 1 নম্বৰটো কৰিবা আৰু 4 নম্বৰটো তোমালোকে এৰি নিদিবা অলপ চাই যাবা এই তিনিটা একদম পুৰা মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকে কৈ আছোঁ ইয়াৰ পিছত তোমালোকে পেজ নম্বৰ 144 পেজ নম্বৰ 144 এটা কবিতা দিয়া আছে ফৰ এনি গ্ৰিগৰী ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকৰ কি পঢ়িবা এই পাৰ্টটোৰ লিখকৰ নামটো মনত ৰাখিবা মই তোমালোকক একবাৰ কৈ আছোঁ যিমানখিনি পয়েম আছে সকলোবিলাক পয়েমৰ ৰাইটাৰৰ নামটো তোমালোকে মনত ৰাখি ল'বা আশা কৰোঁ ভালকৈ পৰীক্ষা দিবা তোমালোকৰ ছ'চিয়েলটো ভালে অসমীয়াটো চাগে ভালে হৈছে ইমান এটা সহজ কঠিন অহা নাই আশা কৰোঁ কালি তোমালোকৰ যিটো কি আছিল 13 তাৰিখে যিটো তোমালোকৰ ছ'চিয়েল আছিল এইটো ভালে হৈছে গতিকে আমি এতিয়া তোমালোকে ইংৰাজীৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছা মই কেইটামান কুৱেশ্যন দি দিলোঁ ভিডিঅ'ত তোমালোকে ভিডিঅ'টো যদি চাইছে ভালকৈ ইয়াৰ পৰা তোমালোকৰ এক্সামত অহাৰ বহুতখিনি চান্স আছে ধন্যবাদ নেক্সট ভিডিঅ' লাগিলে কমেণ্ট কৰিবা মই তোমালোকক গ্ৰামাৰ ছেকশ্যনৰ ভিডিঅ'খিনি লৈ আহিম ধন্যবাদ